নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই শংকৰ আৰু আপোনালোকক স্বাগতম জনাইছোঁ শংকৰ বগীবিল ইউটিউব চেনেলত। আজিৰ বহুত ডাঙৰ এটা প্ৰশ্ন হৈছে যে আসাম কামাণ্ডো বেটেলিয়নৰ কাট আপটো কমিব নেকি? ইয়াৰ লৈ কিনি ইউটিউবত যিকোনো এটা ভিডিঅ' আপলোড কৰা হয় তাৰ ওপৰত বহুত এইটোৱে প্ৰশ্ন সোধে, কাট আপটো ইমান যাব নেকি, কাট আপটো কিমান যাব সেইটোৰ ওপৰত মই ভিডিঅ'টো বনালোঁ। এতিয়া ভিডিঅ'টো কাট আপটো কমিব নেকি সেইটোৰ ওপৰত কেইটামান তথ্য আপোনালোকক দিছোঁ। প্ৰথম কথাটো হৈছে বলকচোন পোষ্ট কিমান আছে এবাৰ চাই লওক। চাওক টোটেল পোষ্ট আছিলে 164, য'ত স্পৰ্ট কেটেগৰী 8টা মানে স্পৰ্ট যিবিলাক ল'ৰা আছিলে তেওঁলোকে 8টা পোষ্ট আছিলে। সেই 8টা পোষ্টত মেল ফিমেল যোনে হ'ব পাৰে তেওঁলোকে দিব পেলাই, সেইটো ষ্টেট লেভেল প্লেয়াৰ হ'ব লাগিব দেই। কেটেগৰী ৱাইজত যদি চাবলৈ যায় ইউআৰৰ পোষ্টটো আমি গম পাইছোঁ 77 আছিলে, OBC আৰু MOBC 44টো আছিলে, SC 11টা, ST প্লেন যিটো ST প্লেনৰ আছিলে 16টা আৰু ST হিলৰ কিমানটা আছিলে 8টা। OBC আৰু MOBC 3% ৰিজাৰ্ভ আছিলে, টি ষ্টেট টি টাইপ আৰু আদিবাসী লোক। এইটো পোষ্টটো আমি ডিটেইলছ বুজি পালোঁ। এটা কথাটো মনত থৈ লোৱা যে এবাৰ পোষ্টৰ সংখ্যাটো কি আছে বহুত কি আছে কম আছে। কেইটামান পইণ্ট তথ্য দিম আপোনালোকক। এতিয়া এবাৰ পোষ্টৰ সংখ্যাটো বহুত কম আছে, নম্বৰ 1 কথা। প্ৰথম কথাটো হৈ গ'ল যে পোষ্টৰ সংখ্যাটো কম আছে। দ্বিতীয় কথাটো হৈ যে আসাম কামাণ্ডো বেটেলিয়নৰ কাট আপটো ডিষ্ট্ৰিক্ট ৱাইজত নপৰে, ষ্টেট লেভেলত পৰে। একেবাৰে চব গোটেইটো ষ্টেট লেভেলত আপোনালোকে কাট আপটো পেলাব দেই, নম্বৰ 2 পইণ্ট। তাৰপিছত ষ্টেট লেভেলত কাট আপ হয়। আৰু তৃতীয় নম্বৰ চবতকৈ ডাঙৰ এটা আছে, এই পোষ্টটো বিৰাট আকৰ্ষণিক হয়, মানে চবেই এইটো পোষ্টত পাবলৈ বা নিজকে চাকৰি ল'বলৈ বিচাৰে। এতিয়া কথাটো আহি যায় যে কাট আপটো কমিব নে বাঢ়িব? এতিয়া মোৰ হিচাপত যদি মই ভাবোঁ তো কাট আপটো বঢ়াটো মানে কি হ'ব, যেনেকৈ আগত হৈছিলে, যেনেকৈ আগত ইউআৰত 64 আছিলে, 64ত বহুত ডাঙৰ চেঞ্জিং নেদেখে। মানে 64 হ'লে যে 75 মান পাব লাগিব আপোনাৰ নাম আহিব, সেনেকা চেঞ্জিং নেদেখায়। অলপ আগ পিছ হ'ব, মানে যিমান আছিলে 4 নম্বৰ 5 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ মিনিমামটো আগ পিছ হ'ব, কিয়নো পোষ্টৰ সংখ্যাটো কম আছে। সেইকাৰণে মই ভাবোঁ যে আগৰ নিচিনাই কাট আপ হ'ব, তাতকৈ অলপ যথেষ্ট অলপ আগত বাঢ়িব, যি আগত আছিলে তাতকৈ আগত বাঢ়িব পাৰে। তেতিয়ালৈ ধন্যবাদ।